নতুন অনুষ্ঠান আজিৰে পৰা আমি আৰম্ভ কৰিছোঁ আৰু যিহেতু বহাগৰ সময়, গোটেই বহাগৰ সময়ত আমি আজি এক বিহুৰ বিশেষ অনুষ্ঠান লৈ আপোনালোকৰ মাজত আহিছোঁ আৰু মোৰ সৈতে উপস্থিত আছে বঙাইগাঁৱৰ সকলোৱে পৰিচিত, বিশেষকৈ যদি চাবলৈ যাওঁ বঙাইগাঁৱৰ যি উদ্যোগী ক্ষেত্ৰত, বিশেষকৈ হোটেল ব্যৱসায়ৰ ক্ষেত্ৰত তেখেতৰ সুনাম আছে আৰু সাংস্কৃতিক ক্ষেত্ৰত আৰু সামাজিক ক্ষেত্ৰত তেখেতে যথেষ্ট তেখেতৰ সুনাম আছে আৰু বঙাইগাঁৱৰ সকলোৱে জানে তেখেত প্ৰবীণ কুমাৰ বৈশ্য ডাঙৰীয়া। প্ৰথমে সকলো অসমবাসীৰ ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা অলপ কলমকৈ জনালোঁ আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা আজি আমাৰ মাজত আহিছে আৰু নিশ্চয় বিহুৰ বতৰ, বিহুৰ লগত সংগতি ৰাখি কিছুমান বাদ্যযন্ত্ৰ বজাম আৰু বহুত কথা পাতিম আৰু আপোনালোকৰ সহায় আৰু সহযোগিতা মই একান্তভাৱে কামনা কৰিম। প্ৰথমতে এটি বিহু যোজনাৰে আৰম্ভ কৰোঁ। ওই কুলির কুমলি এ মাতে ওই লাহরি ওই কুলির কুমলি ওই মা ওই ধুলর গিরগিরনি ওই গামখারুর বাজনি ওই ওই ততে নাই আমারে গা। আমি এতিয়া তেখেতৰ পৰা এটি পেঁপাবাদন শুনিম, যিহেতু তেখেত আমাৰ যি থলুৱা অসমীয়া বাদ্যযন্ত্ৰ প্ৰত্যেকটো বাদ্যযন্ত্ৰ তেখেতে বজোৱাত পাৰ্গত, বিশেষকৈ আমাৰ বিহুৰ লগত জড়িত ঢোল, পেঁপা, গগনা, সুতুলি, তাল সকলোখিনি জানে। তাৰ ওপৰঞ্চি আমাৰ যিসমূহ মহাপুৰুষীয়া ধৰ্মৰ সৈতে জড়িত নাগাৰা, খোল আদি সকলোতে তেখেতে পাৰ্গত। কিন্তু তাৰ পূৰ্বে আমি কিছু কথা পাতিম, কথাখিনি পতাৰ পূৰ্বে আমি বিহুৰ যি তেখেতৰ পেঁপাবাদন, সেই পেঁপাবাদন আমি শুনি ল'ব বিচাৰিম। দৰ্শকসকল, ইতিমধ্যে আপোনালোকে প্ৰবীণ কুমাৰ বৈশ্যৰ পেঁপাবাদন শুনিলে আৰু আমি এইবাৰ তেখেতৰ পৰা আমি কিছু কথা পাতিম আৰু কথাখিনি শেষ হোৱাৰ অন্তত আমি তেখেতৰ পৰা এটি অসমীয়া আধুনিক গীত আমি শুনিবলৈ যত্ন কৰিম। প্ৰথমে মই তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম এই যি সংস্কৃতিৰ তেখেতৰ যাত্ৰা, এই যাত্ৰাটো কেনেদৰে আৰম্ভ হ'ল বৈশ্য ডাঙৰীয়া? যাত্ৰাৰ বিষয়ে ক'ব গ'লে মই ইতিমধ্যে আগতেই কৈছোঁ, মোৰ জন্ম লামডিঙত আৰু লামডিং আপোনালোকে জানে লামডিঙত অসমীয়া মানুহৰ প্ৰাধান্য বহুত কম। আমি 10 ঘৰ মানুহে আছোঁ লামডিঙত, কিন্তু মোৰ মাৰ ঘৰ শিৱসাগৰত, দেউতাৰ ঘৰ শুৱালকুছিত আৰু মই ভাবোঁ যে ভগৱানে ভিতৰত অট'মেটিকলি বস্তুটো মোক ইনবিল্ড কৰি দিছে আৰু গুৰু তেনেকৈ আজিলৈকে শিকা নাছিলোঁ, নিজে নিজে শিকিছোঁ। যিবিলাক বাদ্যযন্ত্ৰ মই বজাই আছোঁ, বাঁহী, পেঁপা, গগনা, সুতুলি, এই বাদ্যযন্ত্ৰবোৰ মই কিনি আনি নিজে চেষ্টা কৰি নিজে শিকিছোঁ আৰু ইমান পাৰ্গত নহয়, যিখিনি লাগে সেইখিনি পাৰোঁ আৰু গানৰ ক্ষেত্ৰতো গানটো হঠাতে আহে। আগতে কেতিয়াও ক'তো মঞ্চত গান গোৱা নাছিলোঁ, বিহু তেনেকৈ গোৱা নাছিলোঁ, কিন্তু মই ভাবোঁ যে বঙাইগাঁও অহাৰ পিছত বঙাইগাঁৱৰ ৰাইজৰ সঁহাৰি আৰু পোনপ্ৰথমে দুজনমান আপোনালোকৰ দৰে সংগীত প্ৰেমী মানুহৰ লগত লগ হৈ যেতিয়া একেলগে বহি এটা দুটা গান গাইছিলোঁ, জালচা কৰিছিলোঁ, সেইদৰে এই বস্তুটো মোৰ ভিতৰত সোমাই গ'ল আৰু গান গাই ভাল লাগে, বিহু গাই ভাল লাগে। প্ৰফেচনেলি নহ'লেও মই মানে বস্তুটো অলপ আয়ত্ব কৰি গাবলৈ চেষ্টা কৰোঁ। এতিয়া বঙাইগাঁৱৰ প্ৰায়বোৰ বিহু মঞ্চ হওক বা যিকোনো সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চত প্ৰবীণ কুমাৰ বৈশ্যক প্ৰায় দেখাই যায়। এটা নহয় এটা দুটা আপোনাৰ পৰা বিহু গান নহ'লে কিবা কিবি নহয় বাদ্যযন্ত্ৰকেইটা হ'ল। বিশেষকৈ আপুনি এটা কথা সুধিব বিচাৰিছোঁ, বঙাইগাঁৱত আহি যিটো সংস্কৃতিৰ যিটো মেটমৰা ভাৰ, এয়া বঙাইগাঁৱত আপুনি কেনেকুৱা দেখিছে? বঙাইগাঁও চহৰখনৰ কথা ক'বলৈ যাওঁ, প্ৰথমতে চহৰখন হ'ল কস্ম, বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সমাগম থলী আৰু মই এটা সুন্দৰ পৰিৱেশ দেখিছোঁ যে তেওঁলোকৰ মাজত এটা সুন্দৰ মিলন আছে। প্ৰতিটো জনগোষ্ঠীৰে প্ৰতিগৰাকী জনগোষ্ঠী তেওঁলোকে শ্ৰদ্ধা কৰে আৰু বিশেষকৈ অসমীয়া হওক, ৰাজবংশী হওক, বড়ো হওক, ৰাভা হওক, গোটেই মানুহখিনি মই অহাৰ পিছত বঙাইগাঁও আহি পোৱাৰ পিছত তেওঁলোকৰ লগত এটা সুন্দৰ এটা সংযোজন হ'ল। তেওঁলোকক লগ পাবলৈ মোৰ ভাগ্য উকলিল আৰু
সেই ধৰণে তেওঁলোকক লগ পাই মই তেওঁলোকৰ কালচাৰখিনি চৰ্চা কৰোঁ আৰু লগতে এইদৰে তেওঁলোকে সঁহাৰি জনায় আৰু আচল কথাটো হ'ল যে তেওঁলোকৰ মৰম আৰু যোনটো আন্তৰিকতা পালোঁ সেই আন্তৰিকতাই মোক গোটেই বস্তুখিনি আঁকোৱালি ল'বলৈ বহুত সহায় কৰিছে আৰু সেয়েহে আজি মই সুখী যে বঙাইগাঁৱত ইমান সুন্দৰ এটা বাৰে বৰণীয়া সংস্কৃতিবান পৰিৱেশ আছে আৰু বঙাইগাঁৱৰ সাংস্কৃতিক দিশটো কিন্তু মই ক'বলৈ বিচাৰোঁ অসমৰ এটা তুংগত আছে আৰু বহুত টনকিয়াল সকলোৰে সংস্কৃতি ৰক্ষা কৰি আছে। আপুনি যিহেতু হোটেল ব্যৱসায়ৰ সৈতে জড়িত, এতিয়া ব্যৱসায়ৰ মাজত আপুনি সমাজ সেৱাৰ সৈতে জড়িত হৈছে, যাৰ বাবে ইতিমধ্যে আপোনাক সদৌ অসম বঙালী যুৱ ছাত্ৰ পৰিষদে আপোনাক বঙাইগাঁও ৰত্ন বঁটা প্ৰদান কৰিলে যোৱাকালি। গতিকে এনেধৰণৰ বঁটা লাভ কৰাৰ পিছত আপোনাৰ মনলৈ কেনেকুৱা ভাৱ আহে যে এটা সমাজৰ কাৰণে কিবা এটা কৰাৰ বাবে আপোনাক এটা ৰত্ন উপাধি দিয়া হ'ল? বঁটাটো মোৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট বস্তু নহয়। মই ভাবোঁ যে এইটো বঁটা বুলি নহয়, মোক বঙাইগাঁওবাসী ৰাইজৰ বিশেষকৈ সদৌ অসম বেংগলী ফেডাৰেশ্যন ইউথ ফেডাৰেশ্যনে যোৱাকালি যিটো বঁটা মোক দিলে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে। বঁটা অকল এজন মানুহৰ এটা গুণ থাকিলে বঁটা হয়তো পোৱাৰ যোগ্য নহ'বও পাৰে। সেই মানুহজনে আৰু বা সেই সমাজখনে তেওঁক কেনেদৰে আঁকোৱালি লৈছে, তেওঁৰ প্ৰতি কি ভাৱ, মনৰ ভাৱ কেনেকুৱা, মিলনৰ এটা সুন্দৰ মনোভাৱ, পজিটিভ এটা ভাইব লাগিব আৰু মই সেই বস্তুটো তেওঁলোকৰ মাজত পাইছোঁ। আকৌ মই পুনৰাই গোটেই বঙাইগাঁওবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ মৰম আৰু আশীৰ্বাদ মোক দি থকাৰ বাবে। ইতিমধ্যে আমি কিছু কথা পাতিলোঁ। এইবাৰ আমি প্ৰবীণ কুমাৰ বৈশ্য ডাঙৰীয়া যিটো আমি উল্লেখ কৰিছোঁ যে তেখেতে অসমীয়া থলুৱা বাদ্যযন্ত্ৰ প্ৰতিটোৱে বজাবলৈ জানে, বিশেষকৈ বিহুৰ সৈতে জড়িত ঢোল, পেঁপা, গগনা, সুতুলি, টকা সকলোবোৰ বজাবলৈ জানে যিহেতু আমি তেখেতৰ পৰা এইবাৰ অকণমান মনৰে চাপৰি কৌৱা ফুলিছে দূৰ পথাৰতে ঐ পেঁপাতি বাজিছে, মনৰে চাপৰি কৌৱা ফুলিছে বৰ পথাৰতে ঐ পেঁপাতি বাজিছে, ঐ লিহিৰি গগনাই তোকে ৰিঙিয়াই, লিহিৰি গগনাই তোকে ৰিঙিয়াই, পেনাই ধন তোৰে মান শুৱনি নাই, তোৰে মান শুৱনি নাই। Gloria. বিহুৰ বতৰ বৰ্তমান তেখেতে ক'ত ক'ত অনুষ্ঠান কৰি আছে আৰু অনুষ্ঠানত ৰাইজৰ সমাদৰ কেনেকুৱা লাভ কৰিছে বৈশ্য ডাঙৰীয়া? অনুষ্ঠান বুলি ক'লে বঙাইগাঁৱৰ প্ৰায় গোটেইকেইখন মঞ্চতে মই অলপ হ'লেও আগভাগ লৈছোঁ আৰু আৰম্ভণিতে প্ৰথম দিনাই আমাৰ উত্তৰ বঙাইগাঁও ৰঙালী বিহু সন্মিলনীৰ অনুষ্ঠানটিৰ শুভ আৰম্ভণিৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ লগত জড়িত আছিলোঁ। কেন্দ্ৰীয় ৰঙালী বিহু গান্ধী মৈদানতো আমাৰ শিল্পী জুবলি বাইদেউ অহাৰ আগমুহূৰ্তত মই তাতে সংগীত পৰিৱেশন কৰিছোঁ। তাৰপিছত দলাইগাঁও ৰঙালী বিহু সন্মিলনীৰ মঞ্চত মই বিহু গাইছোঁ। পাতিলা দহাত মোক আমন্ত্ৰিত কৰিছিল, তাতে গালোঁ আৰু আজি মাজগাঁৱত আছে, ৰাতি মাজগাঁৱত অনুষ্ঠান কৰিম। অহাকালি মোৰ আছে আপোনাৰ 24 তাৰিখে আছে নিউ বঙাইগাঁও ডাংতলত, 25
25 তাৰিখে আছে এটা অনুষ্ঠান গুৱাহাটীত একচুৱেলি এই অনুষ্ঠানটো ভাৰত বিকাশ পৰিষদৰ দ্বাৰা পৰিচালিত তাতে আমাৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়াও থাকিব সেই অনুষ্ঠানতো মই গীত পৰিৱেশন কৰিবলৈ মোক অনুৰোধ জনাইছো অনুৰোধ বুলি নকওঁ মই ভাগ্যৱান তাৰপিছত এনেদৰে চলি আছে আৰু কেইখনমান আছে আপোনাৰ আমতলা আৰু কেইখনমান চাব লাগে বিশেষকৈ আজিৰ এই অনুষ্ঠানটোত আমাক সহযোগিতা কৰিছে সুকন্যা কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড হোটেল জাহানবী ৰিজেঞ্চি নৰ্মদা মোবাইল কেয়াৰ আৰু বঙাইগাঁও মাৰ্টেক আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰোঁ আপোনালোকে আমাৰ এই অনুষ্ঠানটো চাই ভাল পাব যদি ভাল পায় তেতিয়াহ'লে আমাৰ এটা লাষ্ট অনুৰোধ আছে আমি ইতিমধ্যে জনাইছোঁ যে আমাৰ এই অনুষ্ঠানৰ শেষত এটি প্ৰশ্ন থাকিব এই প্ৰশ্নটোৰ উত্তৰ যদি আপোনালোকে শুদ্ধ উত্তৰটো সোনকালে দিব পাৰে তেতিয়াহ'লে আপোনালোকে উপহাৰ টপৰা লৈ আমি ৰৈ আছোঁ আমাৰ নেক্সট এপিছডত আমি ঘোষণা কৰিম এইবাৰ এই প্ৰশ্নটোৰ উত্তৰ শুদ্ধকৈ কোনে দিলে আৰু তেওঁৰ এই উত্তৰ দিয়া গৰাকীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম লগতে উপহাৰ টপৰা আগবঢ়াম প্ৰশ্নটো আমি প্ৰবীণ কুমাৰ বৈশ্য ডাঙৰীয়াক সুধিবলৈ অনুৰোধ জনাইছোঁ মই সুধিব বিচাৰোঁ এইটো সহজ প্ৰশ্ন বঙাইগাঁওবাসীৰ ৰাইজলৈ এটা প্ৰশ্ন বঙাইগাঁও জিলা কোন চনত বঙাইগাঁও জিলা হিচাপে স্বীকৃতি পাইছিল অপশ্যন একো নাই আপোনালোকে শুদ্ধ উত্তৰটো দিয়ক কমেণ্টছত লিখক আমি বাছি চাম কিমানজনে শুদ্ধ উত্তৰ দিয়ে তাৰপিছত আমি লটাৰী যোগে বাছনি কৰিম যিগৰাকী ভাগ্যৱান তেওঁলোকৰ কাৰণে এটি সুন্দৰ উপহাৰৰ টপলা আমি আগবঢ়াম শিমলু ফুলিলে ফুলিল সতী অনা বজাই দে নাচনী লাহৰি গগনা যদিও পুৰণি সেইখনি গগনা যোৱাবাৰ বিহুতে মই সাজি দিয়া মোৰ নাচনী বজাই দে মাতিবয় মাতৰ মা জানৈ বহৰৈ মাজুলী জানৈ কৰা খাগৰি জানৈ কৰা খাগৰি জানৈ আমি খৰিলুৰা খাই হিল বালি চৰাই ৰিপ্ৰিপ কৰে ৰঙিলি হিল বালি চৰাই ৰিপ্ৰিপ কৰে পমিলি হিল বালি চৰাই নাহাকৈ ৰঙিলি নাহাকৈ পমিলি হাতে মেলি কঁকাল ভাঙি না আমি অসমীয়া বিহুৰে বলিয়া আমি অসমীয়া মূৰত মাৰো গামোচা আমি অসমীয়া বিহুৰে বলিয়া আমি অসমীয়া মূৰত মাৰো গামোচা জানৈ টেকেলি ৰেখা লৈ জানৈ নখা পিন্ধিলৈ জানৈ বোলা বিহু তুলি লৈ যাওঁ কৈ নপৰে আমাৰে বিহুৰে কথা ৰঙালী কঙালী চেনেহৰ ভোগালী যেন অসমীয়াৰ বেথা ৰৈ হেলে ভিৰিনা ৰৈ কামলে হৰিণা দূৰ বনত ৰৈ হেলে ভিৰিনা ৰৈ কামলে হৰিণা দূৰ বনত পখিলা উৰা দি উৰতে নাচনি তাক ঘূৰি ঘূৰা দি ঘূৰতে নাচনি বিহু নোপাই বলিয়া হলি পিৰিতি মিঠা চুৰা দৈ পিৰিতি বুৱা বুৱতী নৈ পিৰিতি উৰে জীৱন থাকিব লৈ পিৰিতি মিঠা চুৰা দৈ পিৰিতি বুৱা বুৱতী নৈ পিৰিতি উৰে জীৱন থাকিব উৰে জীৱন থাকিব Thank you.